নমস্কাৰ। ভাল মানুহৰ চকু পানী এই প্ৰসংগত অলপ ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছো। আশা কৰোঁ মোৰ বন্ধু বান্ধৱীসকলে শুনিব। দৰাচলতে মই ৰামায়ণৰ কথা আশাৰে ক'ব ওলাইছো। ৰামায়ণত কোৱা হৈছে যে ভাৰ্চুৱাছ ওমেন, ভাল মহিলাৰ চকু পানী যে মজিয়াত পৰে, মজিয়াত মানে আচলত বা হাতত শৰীৰত য'তে ত'তে পৰিব পাৰে। এই যে ভাল মহিলাৰ চকু পানী এনে নপৰে বা সেই চকু পানীৰ কোনো অৰ্থ নোহোৱা নহয়। ৰামায়ণে কৈছে যে ভাল মহিলাৰ চকু পানী যদি তেওঁলোকে কান্দে, তেওঁলোকৰ চকু পানীয়ে কি কৰে, আচলতে শত্ৰুপক্ষক নিধন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰে। এইটো ৰামায়ণে কৈছে যে যিটো কাৰণত মহিলাগৰাকীয়ে কান্দিছে, সেই যি দুষ্ট লোক আছে তেওঁলোকক ধ্বংস কৰিবৰ কাৰণেহে চকু পানীটো মজিয়াত পৰে। বৰ গুৰুত্বপূৰ্ণ কথা এটা ৰামায়ণত কৈছে। আপোনালোকে ৰামায়ণত এই কথাষাৰ পাব। আজি আপোনালোকক মই ক'ব খুজিছো যে ভাল মহিলা কিয়, ভাল মানুহৰ ক্ষেত্ৰতেই কথাটো খাটে। আপোনালোকে সমাজ জীৱনত কিছুমান উদাহৰণ দেখিব যে তেওঁলোক ভাল মানুহ, ভাৰ্চুৱাছ মেন, তেওঁলোকে কোনোদিন বেয়া কাম কৰা নাই, কাৰো অন্যায় নকৰে, সাধাৰণভাৱে চলি থাকে। সেই মানুহখিনিয়ে কিন্তু প্ৰতি মুহূৰ্ততে কান্দিবলগীয়া হয়। কিন্তু সেই চকু পানী আচলতে মূল্যহীন নহয়। আপোনালোকে সমাজ ব্যৱস্থাত, সামাজিক প্ৰেক্ষাপটত দেখিব যে তেওঁলোকৰ ইমান যাতনা নাই, তেওঁলোকে বিশেষ অসুবিধাত নপৰে। কিন্তু যিখিনি মানুহ আচলতে দুষ্ট প্ৰকৃতিৰ হয়, তেওঁলোকৰ সকলো কথাই থাকে, তেওঁলোকৰ যিমান বেদনা বা উৎকণ্ঠা থাকে তাৰ তুলনা নাই। আমি ৰামায়ণৰ এই কথাষাৰ প্ৰমাণ পাবৰ কাৰণে যে ভাল মহিলাৰ চকু পানীৰ মূল্য আছে বা ভাল মানুহৰ চকু পানীৰ মূল্য আছে, এই কথাষাৰ জানিবৰ কাৰণে আমি আচলতে আমাৰ সামাজিক প্ৰেক্ষাপটত কিছুমান উদাহৰণ দেখিয়ে থাকো যে যিবিলাক ভাল মানুহ তেওঁলোকৰ কিন্তু শেষত গৈ কেতিয়াও বেয়া নহয়। তেওঁলোকে দুষ্ট মানুহৰ নিচিনা যাতনা পাবলগীয়া নাথাকে। তেওঁলোকে হয়তো কিছুমান আৰ্থিক কাৰণত বা কিছুমান বিশেষ কাৰণত মনত বেদনা লৈ ফুৰিব পাৰে বা বেদনা লৈ থাকে, কিন্তু তেওঁলোকৰ সেই দুষ্ট মানুহৰ নিচিনা যাতনা, মানসিক কষ্ট নাথাকে। ৰামায়ণত কোৱা এই কথাষাৰ আপোনালোকে নিজৰ ক্ষেত্ৰতো ঠিকে ৰাখিবলৈ চেষ্টা কৰিব যে ভাল মানুহৰ চকু পানী কেতিয়াও মূল্যহীন নহয়। আপুনি যদি জীৱনত কান্দিছে, কিন্তু আপুনি ভাল স্বভাৱগতভাৱেই হওক, সকলো ক্ষেত্ৰতে হওক, আপুনি কান্দিলেও, আপোনাৰ দুখ বেদনা হলেও কেতিয়াও নিৰাশ নহব। কাৰণ ৰামায়ণে কৈ থৈছে সেই বেয়া মানে ভাল মানুহৰ যিটো চকু পানী, তাৰ মূল্য আছে। ধন্যবাদ। ৰামায়ণৰ এই কথাটোকে ক'বৰ কাৰণে মই অকমান এটা প্ৰচেষ্টা চলালো। আশা কৰো ভালে কুশলে থাকিব। ইমানতে সামৰিছো।